दिल से ओ बेबा मैनू दूर ना करी पास आया हेलो एवरीवन अस्सलामु आलैकुम কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আপোনালোকৰ দোৱা আশীৰ্বাদত আজি এটা নতুন ভিডিও লৈ সকলোকে স্বাগতম জনাইছো বহু দিনৰ পিছত আপোনালোকৰ মাজলৈ আহিছো নতুন এটা ভিডিও লৈ একেবাৰে স্কিপ নকৰাকৈ হেকলৈকে চাব বুলি আশা কৰিছো আজি আহিছো আমি বিয়া খাবলৈ থাম্বনেলটো দেখি গম পাইছে চাগে বিয়াখন শিৱসাগৰৰ হয় বিয়াখন হোৱা ভালেমান দিনেই হৈ গ'ল ৰিসেপশনৰ ভিডিও হয় এডিট কৰিবলৈ সময়ৰ অভাৱ হোৱাৰ বাবে ভালেমান দিন হ'ল আৰু আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পাব বুলি বিয়াখন হয় আমাৰ ভাগিন লৰা আৰু এই বিয়াখন শিৱসাগৰত হৈছে এতিয়া সময় 2টা বাজিছে আমি আহি পাওঁতে 2টা বাজিয়ে গ'ল যেহেতু ৰিসেপশন 2টা বজাৰ প্ৰায় আছিলে আৰু হুমাই আপোনালোকক ডেকোৰেশনবোৰ দেখালো ইমানে ধুনিয়াকে সজাইছে চাই ভাল লাগি গৈছে আৰু এয়া এতিয়া দৰা কইনা বহা ঠাইডখৰ পালোহি আমি এইফালে এয়া ধুনিয়া হাঁহিটিৰ হৈতে দৰাৰ মাক আৰু ইমানে ধুনিয়াকে সজাইছে অকমান আপোনালোককো দেখাইছো ডেকোৰেশনখিনি ইমান ধুনিয়াকে কৰিছে ইমান ধুনিয়া মানে চাবলে বহুত ধুনিয়া হৈছে চাই খুব ভাল লাগিছে আজিকালি বিয়াবোৰ হসাকে কিন্তু চাবলগীয়া ন ইমান ধুনিয়াকে সজায় নহয় চাই ভাল লাগে বিয়াবোৰ আৰু এয়া এইফালে আমাৰ ধুনিয়া দৰা কইনা এয়া আৰু দৰা কইনাক মাত লগাই আমি আহিলো বহিবলে এইফালে আমি বহি আছো এইফালে দৰা কইনা বহি আছে আৰু আলহীবোৰ আহি আছে আনফালে পৰিয়ালৰ সকলোবোৰ ইয়াতে বহি আছে বেছিভাগ ইয়াত পৰিয়ালৰ মানুহবোৰেই আছে আলহীবোৰ অলপ চলপ আহিবলৈ আৰম্ভ কৰিছেহে আৰু সকলোকে লগ পাই বহুত ভাল লাগিছে ইমান ধুনিয়াকৈ আদৰ হাদৰ কৰিছে খুব ভাল লাগিছে আৰু অলপ সময় ৰেষ্ট লৈ সকলোকে মাত লগাই সকলোৰ লগতে কথা বতৰা পাতি বাহিৰ ফালে ওলাই আহিলো আৰু একে ঠাইতে বহি আমনিও লাগে দিয়কচোন সেই ভাবিলো অকমান বাহিৰ ফালে ওলাই যাওঁ আৰু বাহিৰ ফালে মানে এয়া পিছফালৰ ভিউ হয় দেই ওলাই আহি দেখিছো ইমানেই ধুনিয়া লাগিছে চাবলে ডেকোৰেশনবোৰ ইমান ধুনিয়াকে কৰিছে আৰু চাওকচোন ইমান ধুনিয়া পৰিবেশ ভিডিও এটা নকৰাকৈ মই থাকিব নোৱাৰিলো আৰু ভিউটো চাই আপোনালোকে গম পাইছে চাগে কিমান যে ধুনিয়া লাগিছে নহয় ভিতৰত বহি যদি কাৰোবাৰ আমনিও লাগে বাহিৰত আহি ধুনিয়াকৈ ৰেষ্ট ল'ব পাৰে বাহিৰত বহিব পাৰে আৰু এইখিনি ৰাতিৰ চাইহে বেছি ভাল লাগিব যেতিয়া লাইট জ্বলিব লাইট জ্বলিলেহে ইয়াৰ ভিউটো ভাল লাগিব আৰু এইফালে ভাগিন জোৱাই আৰু এয়া বাইদেউ তেওঁলোকক লগ পাইও ভাল লাগিলে বাইদেউ মানে মোৰ হাজবেণ্ডৰ বাইদেউ হয় দেই বিয়া বাৰুবোৰত যেতিয়া ৰিলেটিভবোৰক লগ পাওঁ ন খুব ভাল লাগে আৰু অলপ সময় কথা বতৰা পাতি এইফালে দেখিছে নহয় কেইখনমান ফাষ্ট ফুডৰ ষ্টল আছিলে আৰু লগে লগে আমি আহি গ'লো পুচকা খাবলৈ যিহেতু পুচকা মই বহুত ভাল পাওঁ আৰু ৰৈ থাকোঁ কেনেকৈ আহি গ'লো খাবলৈ ভাগিনজনীৰ লগত আৰু খাবলৈ যে ইমানেই সোৱাদ লগা পুচকাকেইটা বহুত সোৱাদ লগা সঁচাকৈ কৈছোঁ নহয় আৰু এতিয়া সময়ো যথেষ্ট হৈ গৈছিলে পুচকা খাইতো পেট নভৰে এতিয়া আহি গ'লো আমি খাবৰ কাৰণে যেহেতু সময়ো বহুত হৈ গৈছে ঘৰলৈ ঘূৰি যাবলৈ আছে সেয়ে আহিলো এতিয়া খাবলৈ আৰু খোৱাৰ এই ঠাইডোখৰ ইমান পৰিপাটি আৰু ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে চাওকচোন আৰু ধুনীয়াকৈ ভিডিঅ' এটাও কৰি ৰাখিলোঁ আৰু এইগৰাকী ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আমাৰ ভতিজী জন্নত তাইক আপোনালোকে আগৰ ভিডিঅ'ত দেখিছেই আৰু এতিয়া তাইক মই মোবাইলটো দি মই ল'লোঁ খাবলৈ আৰু তাইক ক'লোঁ ধুনীয়াকৈ অকণমান ভিডিঅ' এটা কৰি দিবা বুলি আৰু খোৱাৰ সময়ত ভিডিঅ' কৰি থকাও নহয় আৰু এতিয়া মই লাইনত থিয় হৈ গ'লোঁ এইফালে আগত আছে ভিনদেউ এইফালে হাজবেণ্ড আৰু এয়া বাইদেউ এওঁলোক ডিগবৈৰ হয় মোৰ বাই শাহুৱে হৈছে হাজবেণ্ডৰ বাইদেউ হয় আৰু এয়া ধুনীয়াকৈ খোৱাৰ থালিখন সজাই লৈছোঁ যি খাওঁ ভালদৰে সজাই লৈছোঁ আৰু ইমানবোৰ ফুড আইটেম আছিলে নহয় কিন্তু সকলোবোৰ খোৱা পচিবল নহয় আৰু মই একেলগে সকলোবোৰ বস্তু লৈ খাই বহুত বেয়া পাওঁ সেই যিকেইটা ভাল লাগিলে সেইকেইটাই ল'লোঁ
আৰু এইফালে আমি গোটেইখিনি বাই শাহু এইফালে জা সকলোৰ লগতে বহি খাই ল'লোঁ। এতিয়া একেবাৰে গধূলি পৰিৱেশটো দেখাইছোঁ দেই আপোনালোকক। আৰু এতিয়াৰ পৰিৱেশটো বহুত ধুনীয়া লাগিছে চাবলৈ, কাৰণ দিনতকৈ এতিয়া বেছি ধুনীয়া লাগিছে। দিনৰ ভিউটো অলপ বেলেগ আছিলে, এতিয়াৰ ভিউটো বেলেগ হৈছে, কাৰণ এতিয়া সকলোফালে লাইটবোৰ জ্বলি গৈছে আৰু লাইটিঙৰ যিটো ডেক'ৰেশ্যন সেইটো বহুত ধুনীয়া হৈছে। এয়া ইমান ধুনীয়া লাগিছে চাবৰ কাৰণে। আৰু এইটো এটা ৱাটাৰ ফাউণ্টেন দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তাৰ আগতে মই আহি গ'লোঁ এইফালে। কেমেৰা ষ্টেণ্ডটো দেখি সকলোৱে ৰীল বনোৱাত ব্যস্ত আৰু ময়ো আহিলোঁ। ভতিজীজনীক এটা ধুনীয়াকৈ ৰীল বনাই দিলোঁ আৰু তাই ইমানেই ফূৰ্তি কৰিছে, তাই ইমানেই ভাল পাইছে। আৰু ষ্টেণ্ডটো যে মই প্ৰথমবাৰ দেখিছোঁ দেই, ভাল লাগিলে। মই আগতে দেখা নাছিলোঁ, এনেই মোবাইলত দেখিছোঁ, ৰিয়েলত দেখা নাছিলোঁ। আৰু তাই খুব ফূৰ্তি কৰিলে। আৰু এয়া ৰাতিলৈ সংগীতৰ আয়োজন কৰিছে। ভিতৰত বহি থাকি যদি আমনি লাগে, ধুনীয়াকৈ বাহিৰত আহি বহিব পাৰে আৰু বাহিৰৰ ইমান ধুনীয়া পৰিৱেশটো উপভোগ কৰিব পাৰে। আৰু ভিতৰত ভিৰ হ'লেও ধুনীয়াকৈ সকলো বাহিৰত আহিও বহিব পাৰিব। আৰু ইমান ধুনীয়াকৈ ইয়াত যিটো লাইটিঙৰ ব্যৱস্থা কৰিছে, বহুত ভাল লাগিছে চাই, বহুত ধুনীয়া। আৰু এইফালে ৰিলেটিভবোৰ বহি আছে আৰু মই বহি আছোঁ একেবাৰে এইটো ৱাটাৰ ফাউণ্টেনটোৰ সন্মুখত। আৰু ইমান ধুনীয়া লাগিছে চাবৰ কাৰণে, ইমানেই ভাল লাগিছে, ইমান ধুনীয়াকৈ পানীখিনি উঠা নমা কৰিছে নহয়। আৰু ইয়াত মিউজিক বাজি আছে, মিউজিকটোৰ তালে তালে যেন পানীখিনি উঠা নমা কৰি আছে তেনেকুৱা লাগিছে। কিন্তু কপিৰাইট লাগি যাব বুলি মই মিউজিকটো ইয়াত দিয়া নাই, অকল ভিডিঅ'টোহে কৰিছোঁ, মিউজিক মিউট কৰি দিছোঁ। মই পিছে ৰীল এটা বনাইছিলোঁৱে, মিউজিক দিয়ে ৰীলটো বনাইছিলোঁ। বহুত ধুনীয়া লাগিছিলে চাবৰ কাৰণে। আৰু মই বহুত সময় ইয়াৰ ফ্ৰণ্টত বহি থাকিলোঁ, বহুত ভাল লাগিছিলে। মিউজিক বাজি থাকোঁতে পানীখিনি দেখি এনেকুৱা লাগিছে যেন সংগীতৰ তালে তালে পানীখিনি উঠা নমা কৰি আছে। আৰু ৰাতিলৈকে থকা হ'লে ভাল লাগিলে হয়, যিহেতু সংগীতৰ অনুষ্ঠানো আছে, কিন্তু বহুত দূৰ যাবলৈ আছে, গতিকে সোনকালে ইয়াৰ পৰা ওলাই যাম। আৰু এয়া ফাইনেলি আমি বিয়া ঘৰৰ পৰা বিদায় ল'লোঁ। ভাল লাগিলে বিয়াখন খাই, আৰু ৰিলেটিভবোৰক যেতিয়া লগ পাওঁ আৰু ভাল লাগে। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ, বিয়া ঘৰৰ কেইকপিমান ফটোৰ সৈতে। আৰু দৰা কইনাক আশীৰ্বাদ কৰিবলৈ নাপাহৰিব, সিহঁতৰ যুগ্ম জীৱন সুখৰ হওক। আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে।